মোৰ অতি মৰমৰ অংগনবাদী বাইদেউসকল, আপোনালোকে নিশ্চয় চৰকাৰৰ ফালৰ পৰা দিয়া মোবাইল ফোনটো সকলোৱে পাইছে। আমি ধুবুৰী ডিষ্ট্ৰিক্টৰ অংগনবাদী বাইদেউ হয়। ইয়াত দেখিব পাৰিছে এইটো মোবাইল আমাক দিছে। তো মোবাইলটোৰ ভিডিঅ'টো মই আগতে কৰিছোঁ, মোবাইল খোলা ভিডিঅ'টো। তাৰপিছত মোবাইলটো চিম লগাইছোঁ। মোৰ চিম এতিয়ালৈকে কোনো কাম কৰা নাই। তো মোবাইল ফোনটো দেখিবলৈ ভালে দেখা যায়, কিন্তু মোবাইলৰ ফেচিলিটি বেছি ভাল নহয়। ইয়াত দেখিব পাৰিছে। আপোনালোকৰ মোবাইল ফোনটো কেনেকুৱা অনুগ্ৰহ কৰি কমেণ্টত জনাব। বান্ধৱীসকল, আপোনালোকৰ মোবাইলত আগৰ নিচিনাকৈ সকলো ফেচিলিটি আহিছে নেকি? অনুগ্ৰহ কৰি জনাব কমেণ্টত। আমাৰ এইফালে মোবাইলত বহুতৰে বহুত এপ অহা নাই আৰু কামো নতুন মোবাইলত এতিয়ালৈকে সকলো বান্ধৱীয়ে কৰিব পৰা নাই। মৰমৰ বান্ধৱীসকল, আপোনালোকে নিশ্চয় চৰকাৰে দিয়া নতুন মোবাইলটো ব্যৱহাৰ কৰি আছে। তো আপোনালোকে কেনেকুৱা পাই আছে মোবাইলটো? আমি বেছি এটা সুবিধা পোৱা নাই। তাৰ কাৰণ প্ৰায় এপ নাইকিয়া হৈ যায়। লগতে চাৰ্জ দিলে বেছি সময় চাৰ্জ নাথাকে। এনে বহুত ধৰণৰ অসুবিধা পাই আছোঁ। তো চৰকাৰে আমাক এই মোবাইলটো দি নাম বহলহে কৰিছে। চৰকাৰে আমাক সৰু বাচ্চাৰ দৰে আমাক বুজনি দি থৈছে মোবাইলটো দি। আজিকালি 4G মোবাইল নাইকিয়া হৈ গৈছে। তথাপিও চৰকাৰে আমাক এনেকুৱা 4G এটা মোবাইল দি বুজনি দি থৈ দিছে। তো বান্ধৱীসকল, এই মোবাইলটো দিয়ে আমি ইমান কাম, মোবাইলৰ ইমান পচন্দ কাম আমি কৰিব পাৰিমনে নাই ক'ব নোৱাৰিলোঁ। তো বান্ধৱীসকল, আপোনালোকে এই মোবাইলটো দি কাম কৰিব পাৰিছেনে নাই নিশ্চয় কমেণ্টত জনাব। ভিডিঅ' চোৱাৰ কাৰণে ধন্যবাদ।